স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্জল তেজপুৰত যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ভূমি বিবাদক লৈ সংঘটিত মাৰপিটত মৃত্যু হয় 19 বছৰীয়া মুজাহিদুল ইছলাম নামৰ এজন যুৱকৰ 28 মাৰ্চত ভোজ খোৱা চাপৰিত সংঘটিত হৈছিল এই ঘটনা কাজিয়াত আঘাতপ্ৰাপ্ত মুজাহিদুলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ চিকিৎসাধীন অৱস্থাতেই মৃত্যুক আঁকোৱালি লয় মুজাহিদুলে ইপিনে মুজাহিদুলৰ মৃতদেহ গুৱাহাটীৰ পৰা তেজপুৰৰ বাসগৃহ পোৱাৰ পিছতেই সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ মুজাহিদুলৰ মৃত্যুৰ বাবে জগৰীয়াক আজিও আটক নকৰাৰ অভিযোগ পৰিয়ালৰ এই পৰিস্থিতি দেখুৱাইছো আমি বৰ্তমান তেজপুৰত যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি এই তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ভূমি বিবাদক লৈ সংঘটিত মাৰপিটত মৃত্যু হৈছে 19 বছৰীয়া মুজাহিদুল ইছলাম নামৰ এজন যুৱকৰ জাকিরুল আৰু সাজিদা আৰু খাইৰুল আৰু আক্তাৰা আৰু এটা জহুৰা এই পাঁচজনে মাৰিছে হুকুম দিছে গুলজাৰ ইছলামে আৰু আকবৰ আলী দাও উঠাই দিছে আমাৰ এটুই ন্যায় লাগে হিয়তক ফাঁসি দিব লাগে মুম্বাইৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰত মুকলি হ'ল নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰ কলা সংস্কৃতিৰ সকলো দিশ সামৰি স্থাপন কৰা বহুমুখী সাংস্কৃতিক প্ৰকল্প মুকলিৰ পিছতে অনুষ্ঠিত হয় তিনিদিনীয়া বিশেষ প্ৰদৰ্শনী য'ত ভাগ ল'লে বলিউড হলিউডৰ লগতে ক্ৰীড়া জগতৰ তাৰকাই ওম সহনা ভৱতু সহনৌ ভুনক্তু এটা বিশেষ অনুষ্ঠান বীৰ্যং কৰৱাৱহৈ ৰং বিৰঙী আলোকসজ্জাৰ মাজেৰে এটা সুন্দৰ ব্যতিক্ৰমী অনুষ্ঠান এই অনুষ্ঠান অনুষ্ঠিত হ'ল মুম্বাইৰ নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰত হয় অৱশেষত মুকলি হ'ল বহু প্ৰতীক্ষিত নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰ Welcome to the Neeta Mukesh Ambani Cultural Center. Welcome to what we hope will become India's finest platform to present our culture in all its diversity and depth. A home to art and culture in all its forms. From the visual arts to the performing arts, from musical fountains to musical theatricals, from costume to canvas, from fashion to food, from conventions to celebrations, all under one roof, only at the Neeta Mukesh Ambani Cultural Center. And bringing the center to life has been an absolute labor of love and joy. It's named after my mother. The NMACC is a tribute to her lifelong devotion to the arts. As a trained classical dancer, the stage has always been my mother's temple. At this center, we hope to showcase the best of India to the world and bring the best of the world to our home, India. বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰত স্থাপন কৰা হৈছে নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰ চমুকৈ NMACC শান্তিঃ শান্তিঃ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिताः नमस्ते এই বিশেষ চেণ্টাৰৰ মুকলিৰ পিছতে ব্যৱস্থা কৰা হয় তিনিদিনীয়া এটা দৰ্শনীৰো নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰত শিশু ছাত্ৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰ হৈছে এটা বহুমুখী সাংস্কৃতিক প্ৰকল্প য'ত সামৰি লোৱা হৈছে কলা সংস্কৃতিৰ সকলো দিশ 2000 আসনযুক্ত গ্ৰেণ্ড থিয়েটাৰ 250 আসনযুক্ত অত্যাধুনিক ষ্টুডিঅ' থিয়েটাৰ আৰু 125খন আসনযুক্ত ডাইনেমিক কিউব নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰত আছে দৃশ্যকলাৰ বিশ্বমানৰ আৰ্ট হাউচ য'ত ব্যৱস্থা কৰা হ'ব ভাৰতৰ লগতে পৃথিৱীৰ কলাৰ পৰিৱেশন আৰু প্ৰদৰ্শনী On behalf of our cultural center and the entire team of Civilization to Nation, a heartfelt thank you for being our first and most spectacular audience. It has been a huge pleasure and an honor
to present this musical chronicle of India. Our culture has not just survived, but thrived over thousands of years. We are one of the oldest living civilizations of the world, also the most diverse. And at the same time, we have one of the world's youngest populations. Today, we are in the Amrit Kal of modern India, an auspicious time to begin a glorious new chapter for a proud, prosperous, strong, and self-confident nation of 1.4 billion Indians. কলা সাংস্কৃতিক ঐতিহ্য সিনেমা সংগীত নৃত্য নাটকৰ ঐতিহ্য সাহিত্য লোকসংস্কৃতি বিজ্ঞান আধ্যাত্মিক ঐতিহ্যৰ প্ৰসাৰ আৰু পৰিৱেশনৰ মহান লক্ষ্য আগত ৰাখি স্থাপন কৰা হৈছে নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰ I think that for this arts and cultural center that Neeta has gifted not only the city of Mumbai but India, it really marks India's coming of age in this new India and the new era that we have. And we now have the infrastructure to produce world-class content. We have the infrastructure to invite everybody else from the rest of the world to come to Mumbai. And with that, I hope that one day we have original shows that are produced by Indians and Mumbaiites here. And we go with a show from here to Broadway. And that is what is our wish. ইয়া হৈছে সমগ্ৰ দেশৰ ভিতৰতেই সাংস্কৃতিক ক্ষেত্ৰখনৰ এটা মাইলৰ খুঁটি এই সাংস্কৃতিক লেণ্ডমাৰ্কৰ শুভোদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বলিউড হলিউডৰ লগতে ক্ৰীড়া জগতৰ বহু তাৰকা ইপিনে মুকলি অনুষ্ঠানত নৃত্য পৰিৱেশন কৰে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষা নীতা আম্বানীয়ে নীতা আম্বানীৰ নৃত্যই মোহিত কৰে উপস্থিত সকলো ৰাইজকে News Desk, News 18, Ahom Northeast. এবাৰ লংকাৰ কাকিৰ পৰা আহিছে এটা খবৰ বজ্ৰপাতত কিশোৰৰ মৃত্যু হৈছে কাকি টঙিয়া 1 নম্বৰ মধুপুৰত সংঘটিত হৈছে এই ঘটনা মৃত কিশোৰটি 13 বছৰীয়া শাহিদ আলম ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান আছিল শাহিদ পথাৰত কাম কৰি আছিল দুৰ্ভগীয়া কিশোৰটিয়ে আৰু সেই সময়তে বজ্ৰপাতত মৃত্যু হৈছে সেই কিশোৰটিৰ আমি পুনৰবাৰ জনাইছো আপোনালোকক এই খবৰ আহিছে আৰু এই খবৰটো হৈছে কাকি টঙিয়াৰ লংকাৰ এই অঞ্চলটোত বজ্ৰপাতৰ এক ঘটনা য'ত এটি কিশোৰৰ মৃত্যু হৈছে কাকি টঙিয়া 1 নম্বৰ মধুপুৰত সংঘটিত হৈছে এই ঘটনা মৃত কিশোৰটি 13 বছৰীয়া শাহিদ আলম ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান আছিল শাহিদ পথাৰত কাম কৰি আছিল দুৰ্ভগীয়া কিশোৰটিয়ে সেই সময়তে বজ্ৰপাতত তেওঁৰ মৃত্যু হয় কিন্তু আমি ওচৰতে কাম কৰি আছিলোঁ পথাৰৰ মাজত শুনিলোঁ খুব জোৰকৈ শব্দ হৈছে আৰু দেখিছোঁ মানুহ জমিছে একদম আহি দেখিছোঁ মানে বজ্ৰপাতে একেবাৰে চোলা ফালি টুকুৰা টুকুৰ কৰি পেলাইছে মানুহজনৰ লগে লগে মৃত্যু হৈছে বিজুলীপাতৰ পৰা ক্ৰিকেটাৰৰ ৰূপত অৱতীৰ্ণ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহানগৰীৰ জজ খেলপথাৰত মুখ্যমন্ত্ৰী একাদশ আৰু ন্যায়াধীশ একাদশৰ মাজত অনুষ্ঠিত হ'ল প্ৰীতি ক্ৰিকেট মেটছ অৱশ্যে ড্ৰ হৈ ৰয় এই খেলখন মুখ্যমন্ত্ৰী একাদশে এটা বলত 2 ৰান ল'ব লাগিছিল যদিও অন্তিম বলত 1 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় বেষ্ট ফিল্ডাৰৰ পুৰস্কাৰ লাভ কৰে মুখ্যমন্ত্ৰী একাদশৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰী একাদশৰ হৈ খেলত অৱতীৰ্ণ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তৰংগ গগৈ সুশান্ত বৰগোহাঁই সুশান্ত বিশ্ব শৰ্মা ৰূপজ্যোতি কুৰ্মী ডিজিপি জিপি সিঙৰ লগতে কাকু আমজাদ আৰু বিজয় দেৱ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা 5 এপ্ৰিল তাৰিখে 75 বছৰত ভৰি দিব আমাৰ উত্তৰ পূৰ্বৰ ৰাইজৰ এক ন্যায়ৰ মন্দিৰ টেম্পল অফ জাষ্টিছ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই 75 বছৰৰ প্ৰতিষ্ঠাৰ যিটো অনুষ্ঠান
সেয়া এক অসমবাসীৰ বাবে আনন্দৰ অনুষ্ঠান, অসমবাসীৰ বাবে এক পবিত্ৰ দিন। এই অনুষ্ঠানত 5 তাৰিখে কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই যোগদান কৰিব। 7 তাৰিখে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জাষ্টিছ চন্দ্ৰচূড় ডাঙৰীয়া অংশগ্ৰহণ কৰিব আৰু 14 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অনুষ্ঠানত যোগদান কৰিব। এই প্লেটিনাম জুবিলীৰ লগত সংগতি ৰাখি আজি মুখ্য ন্যায়াধীশ 11 আৰু মুখ্যমন্ত্ৰী 11ৰ মাজত এখন ক্ৰিকেট খেলো হৈ গ'ল। এটা পাৰফেক্ট বিগিনিং হ'ল প্লেটিনাম জুবিলীৰ কাৰণে। অসমবাসী ৰাইজক এই অনুষ্ঠানত যোগদান কৰাৰ বাবে মই আহ্বান জনাম। আজি খেলখন ক'ব নোৱাৰাকৈ ড্ৰ হৈ গ'ল। আমি জিকিব লাগিছিল, ড্ৰ হৈ গ'ল। গতিকে মই ভাবো যে এক্সিকিউটিভ আৰু জুডিচিয়াৰীয়ে কোনো ওপৰত নোযোৱাকৈ, কোনো তলত নোযোৱাকৈ সকলোৱে ৰাইজৰ কাৰণে কাম কৰক, সেইটোৱে মেছেজ। ৰাজপথত দপদপকৈ জ্বলিল টাটা নেনো বাহন। মাৰ্ঘেৰিটাৰ কেটেটঙত জ্বলিল এই বাহনখন। জুইত সম্পূৰ্ণৰূপে জাহ যায় বাহনখন। বাহন জ্বলি ছাই হোৱাৰ পাছতহে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। আজি দিনৰ ভাগৰ কিছু দৃশ্য এয়া। এখন টাটা নেনো গাড়ী আৰু এই গাড়ীখন দপদপকৈ জ্বলি ছাইলৈ ৰূপান্তৰিত হ'ল। মাৰ্ঘেৰিটাৰ কেটেটঙত এই গাড়ীখনৰ এই জ্বলন্ত ৰূপ দেখিবলৈ পোৱা গ'ল। জুইত সম্পূৰ্ণৰূপে জাহ যায় এই বাহনখন। বাহন জ্বলি ছাই হোৱাৰ পাছতহে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। কোন ৰাস্তাত? হাৰি যাব নোৱাৰে গড় হত্যাকাৰী। কাজিৰঙাত গড় হত্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত জালত পৰিছে কাজিৰঙাত গড় হত্যাত অভিযুক্ত। উল্লেখযোগ্য যে গড় হত্যাৰ লগত জড়িত থকাৰ অভিযোগত জামুগুৰিহাটৰ পৰা ক্ৰমে হাৰুণ ইছলাম, জুবান আলী আৰু ৰকেট আলী এই তিনিজনক আটক কৰিছে জখলাবন্ধা আৰক্ষীয়ে। দুদিন পূৰ্বে গড় হত্যা হৈছিল কাজিৰঙাত আৰু বহুদিনৰ মূৰত গড় হত্যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু এতিয়া বনমন্ত্ৰীৰ প্ৰতিক্ৰিয়া সন্মুখলৈ আহিছে। তেওঁ কৈছে হাৰি যাব নোৱাৰিব গড় হত্যাকাৰী, সকলো গড় হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব। কাজিৰঙাৰ গড় হত্যা সন্দৰ্ভত তাৎক্ষণিক প্ৰতিক্ৰিয়া এয়া মন্ত্ৰীগৰাকীৰ। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত জালত পৰিছে কাজিৰঙাত গড় হত্যাত অভিযুক্ত। উল্লেখযোগ্য যে গড় হত্যাৰ লগত জড়িত থকাৰ অভিযোগত জামুগুৰিহাটৰ পৰা ক্ৰমে হাৰুণ ইছলাম, জুবান আলী আৰু ৰকেট আলী তিনিজনক আটক কৰে জখলাবন্ধা আৰক্ষীয়ে। বহুত ভিতৰুৱা অঞ্চল আছিল, সেইটোতো হয়। আমিতো সদায় ভিজিলেন্স ৰাখি আছোঁ। আমি আমাৰ বন বিভাগ, তাৰ উপৰি অসম পুলিচ, আমি দুইটা যৌথ এটা প্ৰচেষ্টাৰে আমি এই গোটেই কথাখিনি আমি চাই আছোঁ আৰু আমি ভিজিলেন্স বহু পৰিমাণে আমি ৰাখি আছোঁ আৰু আমাৰ তেনেকৈ ইণ্টেলিজেন্সৰ পৰা আমি বিভিন্ন খবৰ আমি প্ৰতিদিনে আমাৰ মনিটৰিং হৈ আছে। গতিকে মই ভাবোঁ যে এইবিলাকৰ ক্ষেত্ৰত মানে আৰু এইটো কোনো ধৰণৰ এনেকুৱা ধৰণৰ যাতে আৰু হ'ব নোৱাৰে, সংঘটিত ঘটনা হ'ব নোৱাৰে, তাৰ কাৰণে ইতিমধ্যে আমাৰ ফৰেষ্ট বিভাগ, পুলিচ বিভাগ, এই আমাৰ সকলোৱে এইবিলাক ব্যৱস্থা ইতিমধ্যে গঢ়ি তুলিছে। আগতেও গঢ়ি তুলিছিল, কিন্তু সিদিনাটো কিবা কাৰণত ইনচিডেণ্ট এটা হ'ল। বহুত ভিতৰুৱা অঞ্চল আছিল আৰু আমাৰ কিছুমান টেকনিকেল অসুবিধা আছিল। তাতে অসুবিধাবিলাকৰ আমাৰ কিন্তু তহলদাৰীও আছিল, কিন্তু সেই কথাখিনি হয়তো গম নাপালে, কিন্তু ইমিডিয়েটলি তিনিজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। অসমত কেজৰিৱালক লৈ অৰ্থাৎ অৰবিন্দ কেজৰিৱালক লৈ আলোচনাৰ কোনো প্ৰাসংগিকতা নাই। অসমত 126খন বিধানসভা, 14খন লোকসভাৰ আসন আছে। ক'তো কেজৰিৱালৰ দল নাই। অসমৰ ক'তো কেজৰিৱালৰ দলৰ অস্তিত্ব নাই। এনেকুৱা মানুহ আহিয়ে থাকে, গৈয়ে থাকে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণৰ পূৰ্বে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। 2024 চনৰ কাৰণে আজি মই নাভাবোঁ যে অসমত কেজৰিৱালক লৈ কিবা আলোচনা কৰিব লাগে। অসমত 126খন বিধানসভা, 14খন লোকসভা, ইমান পঞ্চায়ত, ইমান জিলা পৰিষদ, ক'তোতো কেজৰিৱালৰ কোনো দল নাই। এনেকুৱা তেওঁলোকৰ কোনো ৰিকগনেশ্যন নথকা দল এটা, অসমত ক'তো অস্তিত্ব নথকা দল এটাৰ নেতাক লৈ ইমান কিয় উৎসাহিত সংবাদ মাধ্যম, মই সেইটো কথা বুজি পোৱা নাই। গতিকে মই তাক লৈ কিবা বাতৰি বুলিয়ে মই ভবা নাই। এনেকুৱা মানুহটো আহিয়ে থাকে, গৈয়ে থাকে। আনফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাৱধানবাণীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে।
মুখ্যমন্ত্ৰীৰ মন্তব্যক ৰাজনৈতিক সমীকৰণ বুলি অভিহিত কৰি অখিল গগৈয়ে কয় যে বিৰোধীৰ মাজত বিভেদৰ বীজ সিঁচি নিৰ্বাচনী জয়ৰ পৰিকল্পনা কৰিছে বিজেপিয়ে 2024 নিৰ্বাচনত আম আদমীৰ পাৰ্টীয়ে অসমৰ 14টা লোকসভা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ বাবে সন্তোষজনক হ'ব বুলিও মন্তব্য কৰে বিধায়ক গগৈয়ে 2024 চনৰ কাৰণে আজি মনীষ সিসোদিয়াক যে গ্ৰেপ্তাৰ কৰিছে কাৰণটো হ'ল 2024 চনৰ নিৰ্বাচন আজি আম আদমী পাৰ্টিক যে প্ৰেছাৰত ৰাখিছে তাৰ মূল কাৰণটো হ'ল 2024 চনৰ নিৰ্বাচন বিজেপিয়ে আম আদমী পাৰ্টি তৃণমূল কংগ্ৰেছ এনেকুৱা আটাইবিলাক দলক প্ৰেছাৰত ৰাখি 2024 চনত যাতে এটা তৃতীয় শক্তি তৈয়াৰ কৰি ভোটখিনি যাতে বিভাজিত কৰিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে অকস্মাতে হিমন্ত বিশ্ব শৰ্মাই অৰবিন্দ কেজৰিৱাল অহাই নাই তাৰ আগতে এনেকুৱা ধৰণৰ মন্তব্য কিয় কৰিলে এনেকুৱাটো নহয় যে মিলিজুলি অৰবিন্দ কেজৰিৱাল অসমলৈ অহাৰ প্ৰশ্নটোক ওপৰলৈ তুলিব খোজা হৈছে কাইলৈ মোৰ বন্ধু অৰবিন্দ কেজৰিৱালক অসমলৈ আদৰণি জনাইছো কিন্তু মই আদৰণি এনেকৈহে জনাইছো যে 2024 নিৰ্বাচনত 14টা সমষ্টিতে অসমৰ খেলি দিম বুলি যাতে তেওঁ নকয় আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড পূৰ্বে আজি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে পৰ্যালোচনা সভাত মিলিত হয় মন্ত্ৰী অতুল বৰা অজন্তা নেওগ আৰু চন্দ্ৰমোহন পাটোৱাৰী ৰাষ্ট্ৰপতি আমাৰ ইয়াত গজ উৎসৱ উপলক্ষে তেখেত আহিব আৰু আহিলে ইয়াত কেইবাটাও কাৰ্যসূচী আছে আমাৰ দেৰগাঁৱতো আমাৰ অসম পুলিচৰ কাৰ্যসূচী এটা আছে আৰু ইয়াতে গজ উৎসৱৰ কাৰ্যসূচী এটা আছে এখন ইয়াতে পাব্লিক মিটিঙো হ'ব আৰু ঠিক তেনেধৰণে আমি আশা ৰাখিছোঁ যে এই প্ৰগ্ৰেমটোত আমি আজি আমাৰ পুলিচ প্ৰশাসন সাধাৰণ প্ৰশাসন আৰু ফৰেষ্ট বিভাগৰ লগত আমাৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া অজন্তা নেওগ ডাঙৰীয়ানী সৈতে আমাৰ উচ্চপদস্থ বিষয়াসকলৰ লগত আমি ইয়াত এই আগন্তুক ৰাষ্ট্ৰপতিৰ ভ্ৰমণ সম্পৰ্কে আমি বিস্তৃতভাৱে আলোচনা কৰিলোঁ DCSP আৰু লোকেল মানে এডমিনিষ্ট্ৰেশ্যনেই নহয় ইয়াত বিভিন্ন দল সংগঠন আৰু লিডিং চিটিজেনৰ লগতো কথা বতৰা হয় যাতে আমি তেওঁক খুব ভবা ধৰণে যাতে ৱেলকাম কৰিব পাৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যে ফাংচনটো যাতে সুন্দৰকৈ হয় কাৰণ ইয়াত যি চিন্তন বৈঠক হৈছিল চিন্তন বৈঠকৰ পিছত দেখা গৈছে যে পৰ্যটকৰ সুৰ বহুত বেছি বাঢ়িছে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ শুভৰাত্ৰি